Hello dear students, welcome to the platform of IMS Institute. আশা কৰো তোমালোক সবাই ভালে আছা। তো আজি আমি ক্লাস 9 এর একটা কবিতা পড়িম যার নাম হল দ্য লেক আইল অফ ইনিসফ্রি। তো দ্য লেক আইল অফ ইনিসফ্রি এইটো কবিতাত ইয়াৰ কবিজনৰ নাম হল উইলিয়াম বাটলাৰ ইয়াৰ্ডছ। তো এই কবিতাৰ প্ৰথম তোমালোক যিকোনো কবিতা পঢ়িবা তাৰ প্ৰথম তাৰ কবিৰ নামটো মনত ৰাখিবা, যেনেকৈ ইয়াত আমি পাইছো উইলিয়াম বাটলাৰ ইয়াৰ্ডছ। তো যদি আমি কবিৰ স্টার্টিংত আমি কবির পরিচয়খিনি আমি পাইছো ইয়াত। তো যিজনে কবিতাটো লিখিছে তাৰ পৰিচয়টো মনত ৰাখাটো দৰকাৰ হয় না নাই? যিজনে আমাক কবিতাটো ইমান ধুনীয়া কবিতা এটা দিছে তাৰ ইন্ট্রোডাকশনটো আমি নিশ্চয় মনত ৰাখা দৰকাৰ। তো তোমালোক দেখিবলৈ পাইছা, পিকচাৰটো দেখিছানে আগতে কেতিয়াবা? এইজন মানুহক চিনি পাইছানে তোমালোকে? এইজনে হল আমাৰ দ্য লেক আইল অফ ইনিসফ্রি এই কবিতাৰ কবি, যাৰ নাম কি পাইছো আমি? উইলিয়াম বাটলাৰ ইয়াৰ্ডছ। তো তেখেতৰ জন্ম হৈছিলে কেতিয়া? 1865 13 জুনত, এণ্ড তেখেতৰ মৃত্যু হৈছিলে 1939 28 জানুৱাৰী। তো ডেট তুমি মনত ৰাখিবা। তো হি ৱাজ এন আইৰিছ পয়েট, ড্ৰামাটিষ্ট, আৰু কি দিছে? প্ৰ'জ ৰাইটাৰ এণ্ড ওৱান অফ দ্য ফৰমষ্ট ফিগাৰ ইন অফ 20th century লিটাৰেচাৰ। তো উইলিয়াম বাটলাৰ ইয়াৰ্ডছ তেওঁ কি হয়? এটা আইৰিছ পয়েট হয়, তেওঁ আইলেণ্ডৰ কবি হয়, তেওঁ ড্ৰামাটিষ্ট হয়, তাৰ লগত তেওঁ প্ৰ'জ ৰাইটাৰ, তেওঁ প্ৰ'জবিলাকো লিখে। আৰু যদি আমি এই 20th century যদি আমি লিটাৰেচাৰৰ মাজত তাৰ বহুত মানে কবিতাবিলাক আগবঢ়া আছিলে। This well-known poem explored the poet's longing for the peace and tranquility of the Innisfree. আৰু এই জনপ্ৰিয় কবিতাৰ মাজত আমি কবি কি এক্সপ্ল'ৰ কৰিছে? আচলতে তেওঁ এক্সপ্ল'ৰ কৰিছে যে তেওঁ তাৰ এটা শান্তিপূৰ্ণ যিটো ইনিসফ্রি জাগা, সেই জাগাটোৰ ওপৰত তেওঁ ব্যাখ্যা কৰিছে। এ প্লেচ হুৱেৰ হি স্পেণ্ড লট অফ টাইম এজ এ বয়। আৰু ইনিসফ্রি এনেকুৱা এটা প্লেচ য'ত তেওঁ সৰু থাকোঁতে বহুত সময় তাতে স্পেণ্ড কৰিছিলে। দিছ পয়েম ইজ এ লিৰিক্স। আৰু এই কবিতাটো এটা কি লিৰিক্স হয়, তাৰমানে কি ইয়াত পাৰ্চনেল ফিলিংবিলাক। ঠিক আছে বলা, এতিয়া আমি কবিতালৈ আগবাঢ়ো। ফাৰ্ষ্ট ষ্টেঞ্জাত আমি 4টা লাইন পাইছো। ইয়াত তোমালোক দেখিবলৈ পাইছা, আই উইল এৰাইজ এণ্ড গো নাও এণ্ড গো টু ইনিসফ্রি। তো ফাৰ্ষ্ট লাইনত আমাক কি কৈছে যে মই উঠিম আৰু যাম। কলৈ যাব? মই ইনিসফ্রিলৈ যাম। কবিয়ে ক'ত যাব বিচাৰিছে? ইনিসফ্রি। আচলতে বুজি পোৱা নাই ইনিসফ্রি কি হয়? এইটো আইলেণ্ড। এই আইলেণ্ডটোক কবিয়ে কি বুলি কৈছে? ইনিসফ্রি বুলি কৈছে। তো তেওঁ উঠি কেনেই কি কৰিব বিচাৰিছে? ইনিসফ্রিলৈ যাব বিচাৰিছিলে। এণ্ড এ স্মল কেবিন বিল্ড দিয়াৰ। আৰু তাতে এই ইনিসফ্রি যেতিয়া তেওঁ যাব, তাতে এটা সৰু ঘৰ সাজিব বিচাৰিছিলে। অফ ক্লে এণ্ড ৱেটেলছ মেড। ক্লে আৰু ৱেটেলছ তাৰ মানে কি? মাটি আৰু কিছু লাঠি বা বাঁহেৰে ঘৰ, যেনেকৈ এই ঘৰটো দেখা পাইছে না নাই? মাটিৰে লেপি ৰাখিছে, বাঁহবিলাক আছে বা লাঠি আছে। তো এনেকুৱা তেওঁ এটা সৰু ঘৰ আঁকিব বিচাৰিছে। ক'ত? এই ইনিসফ্রিত। এইটো তাৰ মনৰ ইচ্ছা। আৰু কি দিছে? 9 বিন ৰ'জ আই উইল হেভ দিয়াৰ। আৰু যেতিয়া তেওঁ ইনিসফ্রিত যাব, তেতিয়া কি কৰিব? 9টা লাইনত বিন খেতিও তেওঁ ৰোপণ কৰিব। সেই চাইছেনে? 1 2 3 4 এনেকুৱা 9টা লাইনত তেওঁ কি বিন খেতি কৰিব। কাৰণ তাতে যদি তেওঁ যায়, থাকিবলৈ কিছু খাব দৰকাৰ হ'ব, হয় না নাই? তেনেকুৱা তেওঁ খেতি কৰিব। কি খেতি? বিন খেতি কৰিব। এণ্ড এ হাইভ ফৰ দ্য হানি বি। আৰু তাতে মৌ মাখিৰ বাবে এটা ঘৰো সাজিব, যে মৌ মাখিক তেওঁ ঘৰ এটা সাজি দিব। এণ্ড লিভ এলন ইন দ্য বি লাউড গ্লেড। আৰু তাতে অকলশৰীয়াকৈ তেওঁ থাকিব সেই মুক্ত পৰিৱেশত, আৰু মৌ মাখিৰ গুণগুণানিবিলাক শুনি থাকিব। কথাটো ধৰিব পাৰিছানে? কবিয়ে কি ক'ব বিচাৰিছে? যে আমাৰ উইলিয়াম বাটলাৰ ইয়াৰ্ডছ ক'ব বিচাৰিছে যে তেওঁ যেতিয়াই তেওঁ উঠি কেনে কি ইনিসফ্রিলৈ যাব বিচাৰিছিলে। ইনিসফ্রি এনেকুৱা এটা পিচফুল প্লেচ হয়, শান্তিপূৰ্ণ এটা ঠাই, য'ত তেওঁ আগতে আমাক উল্লেখ কৰিছিলে যে সৰু থাকোঁতে তেওঁ তাতে বহুত টাইম স্পেণ্ড কৰিছিলে, হয় না নাই? তো বৰ্তমান হয়তো কবি টাউনত আছে, চিটি এৰিয়াত আছে, য'ত তেওঁ তাৰ বৰ্তমান লাইফটো বৰ হয়, যাৰ কাৰণে তেওঁ কি ভাবিছে? তেওঁ আগৰ পৰিৱেশত সৰু থাকোঁতে যেনেকুৱা টাইম স্পেণ্ড কৰিছিল ইনিসফ্রিত, তেওঁ ইনিসফ্রিত যাব বিচাৰিছে। তাতে যাই তেওঁ কি কৰিব? সৰু এটা ঘৰ সাজি ল'ব, যিটো ঘৰ নেকি কিহেৰে বনাব?
এই মাটি আৰু লাঠি বা তোমাৰ কি কয় বাঁহেৰে সাজিব তেনেকুৱা ঘৰ এটাতে সাজিব বিচাৰিছিলে তাৰ লগত আমি থাৰ্ড লাইনত পাইছো তেওঁ এটা খেতি কৰিলে হয় বিন খেতি 9টা লাইনত খেতি কৰিব হয় আৰু তাতে মৌমাখিৰ ঘৰ এটা থাকিব তাৰ লগতে সেই অকলহৰীয়া যিটো হেৰি পৰিৱেশ ইনিস্প্ৰি যিটো জাগা অকলহৰীয়াকে তেওঁ তাতে থাকিব আৰু মৌমাখিৰ গুণগুণানীবিলাক মৌমাখিৰ গানবিলাক তেওঁ শুনিবলৈ পাব তেনেকুৱা পৰিৱেশ এটা তেওঁ বিচাৰিছে এইখিনি আমাৰ প্ৰথম 4টা লাইনৰ অৰ্থ এতিয়া আমি ইয়াত আৰু কিছুমান বস্তু তোমালোক জানিব লগা যেনেকৈ ৱৰ্ড মিনিং যিকেইটা হাৰ্ড ৱৰ্ড আছে সেইবিলাকৰ মিনিং ইয়াত দিয়া আছে তোমালোক এইখিনি নোট ডাউন কৰি ল'বা এতিয়া আমি নেক্সট ষ্টেঞ্জাত যাম হয় ইয়াতে তোমালোক দেখিবলৈ পাইছা নেক্সট ষ্টেঞ্জা এণ্ড আই শ্বেল হেভ সাম পিচ দিয়াৰ আৰু কি ক'লে মই তাতে কিছু শান্তি পাম শান্তি অনুভৱ কৰিবলৈ পাব তেওঁ ফৰ পিচ কামছ ড্ৰপিং শ্ল' কিয়নো সেই তাতে কি হয় শান্তিবিলাক লাহে লাহে আহে ড্ৰপিং ফ্ৰম দ্য ৱেলছ অফ দ্য মৰ্ণিং আৰু সেই শান্তিবিলাক জীৱনলৈ যেতিয়া লাহে লাহে আহে সেইটো কি হয় মৰ্ণিঙত সেই কুঁৱলী মৰ্ণিং যেতিয়া নেকি সূৰ্য উদয় হয় তেতিয়া কুঁৱলীবিলাক মানে সূৰ্য যেতিয়া ঢাকি থাকে কুঁৱলীৰে কুঁৱলী বুজি পোৱা নাই মৰ্ণিঙত তোমালোক দেখিবলৈ পাবা ছানৰাইজ হোৱাৰ সময়ছোৱাত কুঁৱলীৰে সূৰ্যটো ঢাকি থাকে তো যেতিয়া নেকি কুঁৱলীবিলাক মানে তাৰ পৰা আঁতৰি যায় সূৰ্যটো উদয় হয় যি সময়ছোৱাত কি হয় হুৱেৰ দ্য ক্ৰিকেট সিং সেই সময়ছোৱাত ক্ৰিকেটছ মানে কি হয় এক প্ৰকাৰৰ ইনসেক্ট হয় দেখিবলৈ পাইছে ইয়াত এনেকুৱা ধৰণৰ পৰুৱাবিলাক যেতিয়া নেকি গান গায় ঠিক আছে দিয়াৰ মিডনাইট অল এ গ্লিমাৰ আৰু তাতে ক'ত আমাৰ ইনস্প্ৰিট কি হয় যেটো নেকি ৰাতি মাজৰাতি সময়ছোৱা কি হয় গ্লিমাৰ হয় মানে উজ্জ্বল হয় দেখিবলৈ পাবা তোমালোক ইয়াত চাইছানে তৰাবিলাক জিলিকি আছে তো তেনেকুৱা ৰাতিৰ ভাগ মানে ৰাতিৰ সময়ছোৱাত ইনস্প্ৰিট আকাশটো এনেকুৱা দেখা যায় এণ্ড নুন এ পাৰ্পল গ্লো আৰু তোমাৰ নুন দুপৰীয়াৰ সময়ত কি হয় গ্লো মানে পাৰ্পল কালাৰৰ হৈ থাকে বেঙুনীয়া বৰণৰ হৈ থাকে এণ্ড ইভিনিং ফুল অফ দ্য লিনেটছ উইং আৰু যেতিয়া নেকি ইভিনিঙৰ সময় আহি যায় সন্ধিয়াৰ সময় আহি যায় তেতিয়া লিনেটছ নামৰ চৰাইৰ মানে তাতে ভিৰ হৈ থাকে এইটো এটা চৰাই যাৰ নাম হ'ল লিনেটছ ওকে ইয়াতে তোমালোক দেখিবলৈ পাইছা এই লিনেটছ এনেকুৱা ধৰণৰ চৰাইবিলাক সন্ধিয়াৰ সময়ত তাতে ভৰপূৰ হৈ থাকে এই কথাটো তেওঁ জনাইছে আসলতে ইয়াত আমি কি দেখিবলৈ পালো যে কবি আমাক এইখিনি জনাইছে যে তেওঁ তাতে কিছু শান্তি অনুভৱ কৰিবলৈ পায় শান্তিটো লাহে লাহে আহে আৰু মৰ্ণিঙত কুঁৱলীবিলাক আঁতৰি যায় যেতিয়া সূৰ্য উদয় হয় সেই সময়ছোৱাত ক্ৰিকেটছৰ তেওঁ গানবিলাক শুনিবলৈ পায় ৰাতিৰ সময়ছোৱাটো তেওঁ উজ্জ্বল আকাশটো মানে জিকমিকাই থকা আকাশটো দেখিবলৈ পায় আৰু দুপৰীয়া সময়ছোৱাত তেওঁ বেঙুনীয়া বৰণৰ আকাশৰ ৰং দেখিবলৈ পায় তাৰ লগত সন্ধিয়াৰ সময়ছোৱাত তেওঁ কি কৰে লিনেটছ নামৰ চৰাইবিলাকৰ পাখিৰ শব্দবিলাক পাখিৰে ভৰপূৰ হৈ থকা তেওঁ দেখিবলৈ পায় ক'ত এই দৃশ্যবিলাক তেওঁ ক'ত দেখিবলৈ পায় ইনস্প্ৰিট ওকে মনত থাকিব তাৰপিছত থাৰ্ড পেৰাগ্ৰাফ ইয়াতে চোৱা I will arise and go now for always night and day তো ফাৰ্ষ্ট লাইনত কি কৈছে যে মই উঠিম আৰু এতিয়াই যাম ৰাতি দিন মই ইনস্প্ৰিলৈ যাই থাকিম ৰাতি দিন হওক তেওঁ ইনস্প্ৰিট যাব বিচাৰিছে ৰাতি হওক বা দিন হওক I hear the lake water lapping with low sound by the shore আৰু তেওঁ কি এই সমুদ্ৰ এই সাগৰৰ পাৰত যদি কোনোবাই থাকে সাগৰৰ এইবিলাক ঢেউৰ শব্দবিলাক শুনিবলৈ পায় না নাই এই শব্দবিলাক তেওঁ কি শুনিবলৈ পাই আছিলে while I stand on the roadway যেতিয়া তেওঁ ৰাস্তাত থিয় হৈ থাকে or on the pavements গ্ৰে আৰু ৰাস্তাৰ কাষত যেতিয়া থিয় হৈ থাকে ৰোড এনেকুৱা ৰোড পেভমেন্টছ বুলি এইবিলাক কোৱা হয় যেতিয়া তেনেকুৱা মানে ঠাইতে থিয় হৈ থাকে তেতিয়াও তেওঁ কি শুনিবলৈ পায় I hear it in the heart deep heart score মই সেইটো অন্তৰৰ গভীৰ অন্তবিন্দুলৈ শুনিবলৈ পাওঁ কবিয়ে কি কৈছে তেওঁ চাহে ৰাস্তাত থিয় হৈ থাকক বা ৰাস্তাৰ কাষত থিয় হৈ থাকক তেওঁ সূৰ্যৰ সাগৰৰ
সেই ঢেউৰ যিটো শব্দ সেইটো তেওঁ অন্তৰত মানে অনুভৱ কৰিবলৈ পায় শুনিবলৈ পায় এই কথাটো তেওঁ জনাইছে তো এইখিনি আছিল আমাৰ আজি এইটো কবিতাৰ এটা সৰু সুৰা লাইন বাই লাইন এক্সপ্লেনেশ্যন আশা কৰিম তোমালোক বুজি পাইছা আৰু নিশ্চয় জনাবা কেনেকুৱা হৈছে তোমালোকৰ ভিডিঅ'টো এই মাজত কিছুমান ৱৰ্ড মিনিং তোমালোক দেখিবলৈ পাইছা এইবোৰ তোমালোক নোট কৰি ল'বা তোমাৰ প্ৰত্যেকটা পেৰাগ্ৰাফত কিছু তেনেকুৱা শব্দ আছে টান শব্দ সেইবোৰ তোমালোকৰ দৰকাৰ পৰীক্ষাত আহি যায় কেতিয়াবা এইবোৰ তোমালোক ৱৰ্ড মিনিং লৈ ল'বা স্ক্ৰীনশ্বট লৈ লোৱা মই কাষত থিয় হৈছোঁ নেক্সট ইয়াৰ পিছত এইটো এটা স্ক্ৰীনশ্বট তোমালোক লৈ লোৱা আৰু লাষ্ট এইটো তো তোমালোক যেতিয়াই নেকি এটা কবিতা পঢ়িবা প্ৰথমটো কবিৰ পৰিচয়টো চাই ল'বা নেক্সট কবিৰ নাম সেইটো তুমি মনত ৰখা দৰকাৰ তাৰপিছত কবিতাৰ মাজত যিবিলাক ৱৰ্ড মানে হাৰ্ড ৱৰ্ড কিছুমান ৱৰ্ড থাকে সেই ৱৰ্ডবিলাক তোমালোক নিশ্চয় মনত ৰাখিব চেষ্টা কৰিবা থেংক ইউ সো মাচ